আমাৰ স্থানীয় যুৱতী মহিলা আৰু এই অঞ্চলৰ ৰাইজৰ একান্ত সহযোগত বিগত বৰ্ষৰ দৰে এইবাৰো অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুটিৰ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো হওক আৰু আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰ যি কাৰ্যসূচী সেয়া আমাৰ হৈ গৈছে আমি আমাৰ আমন্ত্ৰণ কৰি অনা আমাৰ এই অঞ্চলৰে বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত হৈছেহি এই কাৰ্যসূচীৰ পাছতেই বিভিন্ন প্ৰতিযোগিতামূলক খেল ধেমালি অনুষ্ঠিত হ'ব আৰু সন্ধিয়াকৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আজিৰ দিনৰ ৰাতিৰ কাৰ্যসূচী আমি সমূহ কাৰ্যসূচীত আমি সকলো ৰাইজৰ সহায় সহযোগিতা একান্তভাৱে কামনা লগতে মই প্ৰভু ভগৱন্তৰ ওচৰতো প্ৰাৰ্থনা জনাইছো যাতে আমাৰ এই দুদিনী কৰিছো আৰু ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছো যাতে এই কামখিনি সফলেৰে পাৰ হওক বুলি কামনা কৰি মোৰ ক্ষম্ভ বক্তব্য ইয়াতে শেষ ধন্যবাদ আমাৰ মাজত ভোলা চাহু ডাঙৰীয়াও আছে তেখেতকো আমি দুআষাৰ শুভেচ্ছা বাৰ্তা দিবৰ কাৰণে অনুৰোধ জনাইছো আজি যে আমাৰ বক্তৃতাত এই কথা কৈছে মুৰব্বীসকলে ভালে কৈছে আজি মহিলা লৈ পেলাই আৰু যুৱক যুৱতী যে আছে পালন কৰি লৈ যাব বুলি আমি খুব ধন্যবাদ কৰি আছোঁ আশীৰ্বাদ দিওঁ তেওঁ আগলৈ আগবাঢ়িবলৈ এইটো কথাটো মই মোৰ বক্তৃতা সামৰণি কৰিছোঁ আমাৰ আপুনিও কেষাৰ কওক আজি বিহু সন্মিলনত উপস্থিত Oh,